চৰকাৰে প্ৰয়োজন হ'লে তেওঁক গ্ৰেপ্তাৰ কৰিব পাৰে আৰু তেওঁ সংগঠনৰ কাৰ্যালয় বা নিজৰা পাৰৰ ঘৰ নং 40তে আছে বুলিও সদৰি কৰে। জেল ফাঁচিলৈ অখিল গগৈয়ে ভয় নকৰে বুলি সদৰি কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতিজনে কয়, অসমৰ মানুহ মৰি গ'ল বুলি ভাবিছে নেকি আনন্দ প্ৰসাদ তিৱাৰীয়ে? অসমীয়া মানুহ মৰি গ'ল বুলি ভাবিছে নেকি? আৰু বেলেগ একো চক্ৰান্ত কৰিব নালাগে, তোমালোকে কোনো নাটক কৰিব নালাগে তদন্তৰ নামত। যদি তোমালোকে কাৰোবাক জেল দিবলৈ মনত আছে, মই এই অফিচত বহি আছোঁ আৰু নিজৰা পাৰৰ হাউচ নম্বৰ 40ত বহি আছোঁ, তাত বহি আছোঁ হাউচ নম্বৰ 40 আৰু গান্ধী বস্তিৰ এই দক্ষ প্ৰসাদ ডেকা ভৱনত মই বহি আছোঁ। তোমালোকে যেতিয়াই মন যায় তেতিয়াই মোক গ্ৰেপ্তাৰ কৰিব পাৰা, কিন্তু কোনো পধ্যে প্ৰণৱ বড়ো সম্পৰ্কে এটাও মন্তব্য নকৰিবা। তোমালোকৰ জেললৈ ভয় কৰি আমি কেতিয়াও থকা নাই। আমি প্ৰফেশ্যনেল ৰিভলিউচনাৰী হয়, জয়প্ৰকাশ নাৰায়ণে কোৱা প্ৰফেশ্যনেল ৰিভলিউচনাৰী হয় আমি। আৰক্ষী সঞ্চালক প্ৰধান খগেন শৰ্মাকো হকিয়াই দি অখিল গগৈয়ে কয় যে ডিজিপি ডাঙৰীয়া বহুত কথা আপোনাৰ সম্পৰ্কে ক'বলগীয়া আছে, কোৱা নাই। এজন অসমীয়া মানুহ ডিজিপি হৈছে, ভাল কাম কৰে নেকি বুলি চাই আছোঁ। বহুত অতীত আছে আপোনাৰ, সেইবিলাক একোলৈ যাব আমি খোজা নাই। কিন্তু আনন্দ প্ৰসাদ তিৱাৰীক আপুনি যিমান লাই দিছে নহয়, এইটো ভাল হোৱা নাই। বেলেগ কোনো তদন্ত কৰাৰ দৰকাৰ নাই, কোনো তদন্ত কৰাৰ দৰকাৰ নাই। হয়, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজন মানুহ শ্বহীদ হৈছে আৰু তাৰ কাৰণে যদি তোমালোকে ভাবা যে কৃষক মুক্তি কোনোবা মানুহক গ্ৰেপ্তাৰ কৰিম, তেতিয়াহ'লে অখিল গগৈ গ্ৰেপ্তাৰ কৰা। মই সদায় অনবৰতে 24 ঘণ্টা মই থিয় হৈ আছোঁ, কিন্তু ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে, ইছ্যু হাইজেক কৰিবৰ কাৰণে চেষ্টা নকৰিম। প্ৰণৱ বড়োৰ দৰে দুখীয়া মানুহৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি বুলিও শ্ৰী গগৈয়ে প্ৰশ্ন কৰে। প্ৰণৱ বড়োক উচতনি দিয়াৰ বাবে যদি KMSSৰ নেতা দায়ী, তেন্তে ৰাহুল গান্ধীক চুমা খোৱা মহিলাগৰাকীৰ মৃত্যুৰ বাবে শ্ৰী গান্ধীকো দায়ী কৰা উচিত বুলি দাবী কৰি তেওঁ কয় কি আমি উচতনি দিয়াৰ কাৰণে বোলে এবেট কৰাৰ কাৰণে আমাক বোলে জেলত দিয়ে। আৰে ভাই, ৰাহুল গান্ধীক চুমা খাই গৈ এজনী মানুহে চুমা খোৱা বুলি অভিযোগ তুলি গিৰিয়েকে যে জ্বলাই দিলে, তেতিয়াহ'লে ৰাহুল গান্ধীক তোমালোকে ফাঁচি দিবা নে নিদিয়া? তেওঁক তোমালোকে গ্ৰেপ্তাৰ কৰিবা নে নকৰা? ইমান যে ডাঙৰ ডাঙৰ কথা কৈ আছা। ৰাহুল গান্ধীক গ্ৰেপ্তাৰ কৰা। কালি তিতাবৰত যিজন বেকাজনৰ যিগৰাকী মহিলা গাত জুই লগাই হত্যা কৰিলে গিৰিয়েকে বুলি কোৱা হৈছে, সেই মহিলাগৰাকীক এই যে হত্যা কৰাৰ কাৰণে যি পৰিৱেশ ৰচনা কৰিলে, তাৰ কাৰণে সম্পূৰ্ণৰূপে উচতনি দিলে ৰাহুল গান্ধীয়ে। কাৰণ ৰাহুল গান্ধীয়ে কিবা নাটক কৰিবলৈ গৈছিলে তাত, আৰু ৰাহুল গান্ধীক বোলে কোনোবা মহিলাই চুমা খালে, আৰু চুমা খোৱাৰ কাৰণে বোলে এতিয়া সেই মানুহগৰাকীক গিৰিয়েকে এনেকুৱা কৰিলে। তেতিয়াহ'লে ৰাহুল গান্ধীৰ ফাঁচি হ'ব লাগে। তেতিয়াহ'লে তৰুণ গগৈ, তুমি ক'ত বহি আছা? ভূমিহীনক মাটিৰ পট্টা নিদিয়ালৈকে কাকো ৰেহাই দিয়া নহ'ব বুলি নেতাজনে ঘোষণা কৰে। থলুৱা জনগোষ্ঠীসমূহে বন আইন মতে মাটিৰ পট্টা পাব লাগে, কিন্তু তৰুণ গগৈয়ে থলুৱা মানুহক পট্টা নিদি প্ৰণৱ বড়োৰ দৰে মানুহক মৃত্যুৰ বাবে উচতাই দিছিল বুলি অভিযোগ কৰি অখিল গগৈয়ে কয় যে তৰুণ গগৈয়ে প্ৰণৱ বড়োক হত্যা কৰিছে। তৰুণ গগৈয়ে প্ৰণৱ বড়োক উচতনি দিছে যে কৃষক মুক্তিলে কেয়াৰ নকৰোঁ, তোমালোকক মাটিৰ পট্টা নিদিওঁ। বাৰম্বাৰ যেতিয়া কৈ আছে বন আইন আছে, ফৰেষ্ট ৰাইটছ এক্ট, মই ভাবোঁ যে ইছ্যুটো কি হ'ব লাগিছিলে, বিতৰ্কটো অসমত কি হ'ব লাগিছিলে? বিতৰ্কটো হ'ব লাগিছিলে ফৰেষ্ট ৰাইটছ এক্ট, বন অধিকাৰ আইন, দ্য শিডিউল ট্ৰাইবছ এণ্ড আদাৰ ট্ৰেডিশ্যনেল ফৰেষ্ট ডুৱেলাৰ্ছ, ৰিকগনিশ্যন অফ ফৰেষ্ট ৰাইটছ এক্ট 2006। এই আইনখনৰ অধীনত, বন আইনখনৰ অধীনত 2005 চনৰ 13 ডিচেম্বৰৰ পৰ্যন্ত বসবাস কৰা জনজাতি প্ৰত্যেকটো পৰিয়ালে বনাঞ্চলত, আনকি ডিম ফৰেষ্টত ভৱিষ্যতে হ'বলগীয়া বনাঞ্চলতো মাটিৰ অধিকাৰ পাব। তৰুণ গগৈ এই বন অধিকাৰ আইনৰ অধীনত প্ৰণৱ বড়োক বনাঞ্চলৰ অধিকাৰ দিয়া নাই। আজি 20 বছৰ ধৰি প্ৰণৱ বড়োৱে গড় চুকৰ সেই পাহাৰত বসবাস কৰিছে, আৰু বন অধিকাৰ আইন থকাৰ পাছতো, কেন্দ্ৰীয় চৰকাৰৰ আইন থকাৰ পাছতো সেই আইনৰ অধীনত বনৰ অধিকাৰ, মাটিৰ অধিকাৰ প্ৰদান নকৰি তৰুণ গগৈয়ে প্ৰণৱ বড়োক মৃত্যুৰ কাৰণে উচতনি দিলে। আনহাতে প্ৰণৱ বড়োক চৰকাৰে নিৰ্যাতন চলোৱাৰ তথ্য দাঙি ধৰি শ্ৰী গগৈয়ে কয় 22 জুন 2011 সেইদিনা প্ৰণৱ বড়োক মাৰপিট কৰা হৈছে।
তেওঁ চিকিৎসা কৰিবলগীয়া হৈছে, তেওঁক কিমানবাৰ মাৰপিট কৰা হৈছে মই কৈছোঁ আপোনালোকক। 24 মে 2012 পুলিচ CRPF-এ গড়চুকত, আপোনালোকৰ নিশ্চয় মনত পৰে যে 24 মে 2012 সেইদিনা গড়চুকত প্ৰণৱ বড়োক পুলিচ আৰু CRPF-এ পিটি এটা ড্ৰেইনত পেলাই থৈ গুচি গৈছিলে মৃতপ্ৰায় অৱস্থাত। তাৰপিছত হস্পিটেললৈ নি বহুত দিন হস্পিটেলত থকাৰ পাছত প্ৰণৱ বড়ো আকৌ সুস্থ হৈছিলে। মই আকৌ কৈছোঁ 22 জুনত প্ৰণৱ বড়োক মৰা হৈছিলে। 24 মে 2012, 22 জুন মানে 2011, 24 মে 2012 পুলিচ আৰু CRPF-ৰ কোবত মৃতপ্ৰায় অৱস্থাত প্ৰণৱ বড়োক পেলাই থৈ যোৱা হৈছিলে। তাৰপাছত 1 অক্টোবৰ 2013 গণহত্যাগ্ৰহৰ সময়ত এই দিছপুৰত পূৰ্ণিমা বড়ো আৰু প্ৰণৱ বড়ো দুইজনকে অমানৱীয়ভাৱে মাৰপিট কৰা হৈছিল। আপোনালোকৰ নিশ্চয় মনত আছে যে প্ৰণৱ বড়োৱে কেনেকৈ মূৰত মাৰ খাইছিলে, আপোনালোকৰ নিশ্চয় সাংবাদিকসকলৰ নিশ্চয় মনত আছে।